Hello students, myself Pradeep Sharma and today I am going to discuss about number system, সংখ্যা প্ৰণালী। তো সংখ্যাক আমি দুটা ভাগত ভাগ কৰোঁ। প্ৰথমটো হ'ল পৰিমেয় সংখ্যা, যিবোৰ সংখ্যাক p by q আদিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 তাকে পৰিমেয় সংখ্যা বোলে। পৰিমেয় সংখ্যাৰ উদাহৰণ প্ৰথমটো হ'ল অখণ্ড সংখ্যা। যিবোৰ সংখ্যাক সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি তাকে অখণ্ড সংখ্যা বোলে। সংখ্যা ৰেখাৰ মাজত শূন্য, সোঁফালে 1 2 3 4 আৰু বাওঁফালে -1 -2 -3 এইফালে অসীমলৈ আৰু এই সাইডেও যোগাত্মক সংখ্যা ফিনেও অসীমলৈ। পৰিমেয় সংখ্যাৰ আন উদাহৰণ হ'ল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা মানে 0 1 2 3 4 পৰা ধনাত্মক যিমান অসীমলৈ সংখ্যা আছে সকলোবোৰ সংখ্যা পূৰ্ণ সংখ্যাত পৰে। স্বাভাৱিক সংখ্যা 1 পৰা আৰম্ভ হৈ ধনাত্মকৰ অসীমলৈ থাকে। এনেদৰে পূৰ্ণবৰ্গ সংখ্যা যিবোৰ সংখ্যাক আমি ৰুটৰ পৰা ওলাব পাৰোঁ, অৰ্থাৎ 4ক আমি ৰুটৰ পৰা ওলালে 2 পাম, 9ক আমি ৰুটৰ পৰা ওলালে 3 পাম, 16ক আমি ৰুটৰ পৰা ওলালে 4 পাম। অৰ্থাৎ এইবিলাকো হয় আমাৰ পৰিমেয় সংখ্যাৰ এটা উদাহৰণ। এনেদৰে পূৰ্ণ ঘন সংখ্যা যিবিলাকক আমি ঘনৰ পৰা ঘনমূল ওলাব পাৰোঁ, যেনে 8ৰ ঘনমূল হ'ব 2, 27ৰ ঘনমূল হ'ব 3 আৰু 64ৰ ঘনমূল হ'ব 4। গতিকে 2 3 4 এটা পৰিমেয় সংখ্যা, অৰ্থাৎ 8 কিউব ৰুট, 27 কিউব ৰুট আৰু 64 কিউব ৰুট এটা পৰিমেয় সংখ্যা। এনেদৰে দশমিক পৰিসমাপ্ত, দশমিক বিস্তৃতি পৰিসমাপ্ত। কোনবোৰ সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত? যিবোৰ সংখ্যা পিছত ৰখি যায়, অৰ্থাৎ সীমিত থাকে। এতিয়া ইয়াক আমি শূন্যটো উঠাই পেলাই দশমিক কেইঘৰ 1 2 3 4 তিনি ঘৰ দশমিকক লগাই পেলাই ওপৰৰ দশমিকটো সাইড কৰিলে আমি p by q আদিত পাম। এনেদৰে 6.25 আৰু দশমিক উঠালে আমি 65 আৰু 1 ঘৰ দশমিক এটা শূন্য p by q আদিত বনাব পাৰো। 6 নম্বৰটো হ'ল দশমিক বিস্তৃতি অপৰিসমাপ্ত কিন্তু পুনৰাবৰ্তিত। যিবিলাক সংখ্যা দশমিক বিস্তৃতি অপৰিসমাপ্ত অৰ্থাৎ ৰখি নাযায় কিন্তু পুনৰাবৰ্তন হয়, ইয়াত যেনেকা পুনৰাবৰ্তন হৈছে 6 অৰ্থাৎ 0.6 বাৰ, ইয়াত যেনেকে হৈছে পুনৰাবৰ্তন 8 হৈছে অৰ্থাৎ 0.18 বাৰ। এনেদৰে তলৰ সংখ্যাটোত 3 to the power 126 ৰিপিট হৈছে অৰ্থাৎ 126 3.126 বাৰ। এইবিলাক সংখ্যা হৈছে দশমিক বিস্তৃতি অপৰিসমাপ্ত কিন্তু পুনৰাবৰ্তিত। অপৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যাক p by q আদিত প্ৰকাশ কৰিব নোৱাৰি তাকে অপৰিমেয় সংখ্যা বোলে। অপৰিমেয় সংখ্যাৰ উদাহৰণ যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত, অৰ্থাৎ √2। এটা √2ক আমি ৰুটৰ পৰা ওলাবলৈ গ'লে 2.0000 দি বাৰ লগাম। প্ৰথমে আমি 2ক কৰিব লাগিব, 2ক যায় 1 গুণ 1, ইয়াত পালো 1 আৰু ইয়াত আমি 1 ললে 1টো যোগ দি দিম, 1 2, 2ৰ পৰা 1 গ'লে 1 দশমিকটো উঠাই দিলো, এইকাৰণে দুটা শূন্য আহি গ'ল 100। এতিয়া ইয়াত কি সংখ্যা দিলে 100ৰ ওচৰ যাব? ইয়াত আমি 4 দি চাওঁ, 4 দিলে ওপৰতো 4 4 4 গুণ 16 6, 4 2 8 1 96। আকৌ এই 4টো যোগ কৰিব লাগিব, যোগ কৰাৰ লগে লগে হৈ গ'ল ইয়াত 2 4 4 8। 100ৰ পৰা 96 গ'লে থাকি গ'ল 4, এই দুটা শূন্যটো নমাই দিওঁ, থাকি গ'ল 400। অৰ্থাৎ ইয়াত 1 দিব লাগিব কাৰণ ইয়াত 1 দিলে ইয়াতো 1, 281 গুণ 281, 400ৰ ওচৰ পালো। এই 1টো প্লাস কৰি দিম, ইয়াত পালো আমি 282, ইয়াত আমাৰ থাকিব 911। আকৌ আমি ইয়াৰ পৰা আৰু দুটা 0 লগাই 0 দুটা আনিব পাৰো, 7 লগাই চাওঁ 2827, ইয়াত 7 লগালে ইয়াতো 7, 7 49 আৰু 9, 4 7 2 14 18 8, 7 8 গুণ 56 57 56 57, 5 বেলেন্স 7 2 14 19, কিমান পালো 7, ইয়াত 7 দিম ইয়াতো 7 দিম, আমাৰ এনসাৰ ওলাব 19
7 8 9 অৰ্থাৎ এই বস্তুটোৰ এনসাৰ ওলাই গৈ থাকে দশমিক বিস্তৃতিটো সীমিত নহয় আমি ইয়াত লিখি লওঁ 1.417 ডট 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 ৰিপিট নহয় এইটো জিনবোৰ সংখ্যাৰ দশমিক বিস্তৃতি বা দশমিকৰ পিছৰ সংখ্যাটো ৰিপিট নহয় তাকে অপৰিমেয় সংখ্যা বোলে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ 1 তাকে আমি সহমৌলিক সংখ্যা বুলি কওঁ অৰ্থাৎ 2 আৰু 3 ধৰিলো 2 ৰ উৎপাদক 1 আৰু 2 অৰ্থাৎ 2ক কিহেৰে যায় 2ক 1 ৰে হৰণ যায় আৰু 2 ৰে নিজেই যায় 3 ৰ উৎপাদক 1 আৰু 3 এই দুটা 2 আৰু 3 ৰ সাধাৰণ উৎপাদকটো হ'ল সাধাৰণ উৎপাদক মানে দুয়োফালে কি আছে দুয়োফালে থকা সংখ্যাটো হ'ল 1 অৰ্থাৎ সাধাৰণ উৎপাদক 1 যেতিয়া দুটা সংখ্যাৰ সাধাৰণ উৎপাদক 1 ওলায় তেতিয়া সেই সংখ্যা দুটা কি হয় সহমৌলিক এনেদৰে সহমৌলিক সংখ্যা হ'ল 2 3 5 7 11 13 17 ইত্যাদি সংখ্যাবোৰ সহমৌলিক কাৰণ এইবিলাক সংখ্যা মৌলিক সংখ্যা যেতিয়া দুটা মৌলিক সংখ্যা দিয়া থাকে সেইবিলাকক কি বুলি কোৱা হয় সহমৌলিক 2 আৰু 3 3 আৰু 5 5 আৰু 7 5 আৰু 11 ইত্যাদি সংখ্যাবোৰ সহমৌলিক সংখ্যা যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক 2তকৈ বেছি যদি উৎপাদক মাত্ৰ দুটা হয় সেই সংখ্যাটো মৌলিক সংখ্যা আৰু উৎপাদক 2তকৈ বেছি হলে যৌগিক সংখ্যা যেনে 20 20ৰ উৎপাদক কি 20ক কিহেৰে হৰণ যায় 1 ৰে যায় 2 ৰে যায় 4 ৰে যায় 5 ৰে যায় 10 ৰে যায় আৰু 20 ৰেও যায় অৰ্থাৎ উৎপাদক দুটাতকৈ বেছি আছে গতিকে 20 এটা যৌগিক সংখ্যা এনেদৰে আমি উদাহৰণ দিব পাৰো 4 6 8 10 12 14 16 15 ইত্যাদি সংখ্যাবোৰ যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেইবোৰ সংখ্যা যৌগিক সংখ্যা